পাৰিছে ইমান লিটাৰ পানী আছিল ইমানটা গাঁত আছিল ইয়াৰ অৰ্থ কি আপোনালোকে এটা খুব সাধাৰণভাৱে চিন্তা কৰকচোন ইয়াৰ অৰ্থ হ'ল যে অসম চৰকাৰে আগতীয়াকৈ অসমত যে অবৈধ ৰেড হোল মাইনিং চলি আছিল একেবাৰে অসম চৰকাৰৰ নখদৰ্পণত আছিল আৰু অসম চৰকাৰৰ সহযোগিতাত ৰাজনৈতিক পৃষ্ঠপোষকতাত তলৰ পৰা ওপৰলৈকে বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়াই অবৈধ ধন সংগ্ৰহ কৰিবলৈ ৰেড হোল মাইনিঙক ব্যৱহাৰ কৰি আছিল নহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জুখিলে যে 220টা গাঁত আছে ইমান লাখ লিটাৰ পানী আছে এইবিলাক গোটেইবিলাক নিশ্চয় মুখ্যমন্ত্ৰীয়ে গোটেইখিনি জানি বুজি তেওঁৰ পৃষ্ঠপোষকতাত ছত্ৰছায়াত এইবিলাক কাম হৈ আছিল আৰু সেইকাৰণে মই দাবী কৰিছোঁ যে যি এজনীয়া আয়োগ কৰিছে এজনীয়া নকৰি তাত মাইনিং এক্সপাৰ্ট লওক এনভাইৰনমেণ্ট এক্সপাৰ্ট লওক এই সকলোকে লৈ পেলাই এখন কমিটি কৰি ভৱিষ্যতে কি কৰিব লাগে কৰিব নালাগে এইবিলাক ঠিক কৰক আৰু যিখিনি তেওঁলোকে প্ৰটেকশ্যন যেনেকৈ দি আছে যোৱাকালি দেখা পাইছোঁ যে বাতৰি আহিছে যে কণিকা হলীয়া বিজেপি সদস্য নহয় তথাপিতো বিজেপি ৰেলীত তেওঁক জিন্দাবাদ দি আছে বিজেপি দলটো কেনেকুৱা অনুশাসন মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে বাহিৰা মানুহ দলৰ সদস্য নহ'লেও বিজেপিৰ ৰেলীত জিন্দাবাদ দি আছে মই এইটো আচৰিত পাইছোঁ যে তেওঁলোকৰ যে নিয়মানুবৰ্তিতা অনুশাসন এইখিনি অভাৱ হৈছে যোৱাকালিৰ ডিমা হাছাওৰ ঘটনাটোৱে প্ৰমাণ কৰে